উমৰাংশুত নেভিয়ে এতিয়া ৰেস্কিউ অপাৰেশ্যনত জইন কৰিছে আৰু অলপ আগতে মোৰ কোল মিনিষ্টাৰ জি কিষাণ ৰেড্ডিৰ লগতো কথা হৈছিল। কালিৰ পৰা কোল ইণ্ডিয়াৰ টিমেও ৰেস্কিউত জইন কৰিব। 100 ফুটলৈকে পানী সোমাই আছে। এতিয়া তেওঁলোকে প্ৰথমতে পানীৰ মাজেদিয়ে ৰেস্কিউ কৰিব পাৰে নেকি চালে। জোতা চেণ্ডেল এনেকুৱা ধৰণৰ বস্তুৱে তেওঁলোকে পাইছে বা তেওঁলোকে মানুহক পাব পৰা নাই। সেইকাৰণে তেওঁলোকে ভাবিছে যে তলত নাই, ৰেড হোলবিলাকত সোমাই আছে। সেইকাৰণে এতিয়া ডি ৱাটাৰিঙলৈকে তেওঁলোকে চিফ্ট কৰিছে। আজি ৰাতিৰ পৰা ডি ৱাটাৰিং হ'ব। ONGCয়েও পাম্প পঠাইছে। কালিৰ পৰা কোল ইণ্ডিয়ায়ো পাম্প পঠাব। ডি ৱাটাৰিং আমি কৰিব পাৰিলে ৰেস্কিউটো সোনকালে হ'ব পাৰিব। গতিকে এভৰি এফৰ্ট চলি আছে। তাত আৰ্মিও আছে, NDRFও আছে, নেভিও আছে। অহা কালিৰ পৰা কোল ইণ্ডিয়ায়ো জইন কৰিব।